আৰু ইফালে কেঁচু খান্দুতে ওলাইছে সাপ শ্যামকানু মহন্তৰ জালিয়াতি ন তথ্য পোহৰলৈ আহিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে মহন্তৰ বিৰুদ্ধে সিআইডিয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে বিভিন্ন ইতিমধ্যে বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন তথ্য পোহৰলৈ আহিছে যিমানেই তদন্তৰ আগবাঢ়িছে সিমানেই শ্যামকানু মহন্তৰ বিৰুদ্ধে বিভিন্ন অভিযোগ বিভিন্ন তথ্য ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু সিআইডিয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে মহন্তৰ ঘৰত চলা অভিযানত উদ্ধাৰ হৈছিল সৰকাৰী বিষয়াৰ সিলমোহৰ সৰকাৰী বিষয়াৰ 30টা সিলমোহৰ পান কাৰ্ড উদ্ধাৰ হৈছিল আৰু শ্যামকানু মহন্ত ক'ত আছে সেই কথা কোনো নাজানে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত শ্যামকানু মহন্ত আছিল কাৰণ জুবিন গাৰ্গক অসমৰ হিয়াৰামঠু জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেললৈ সিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ গৈছিল শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে শ্যামকানু মহন্তই বছৰে বছৰে অসমখনক লুটিপুটি খাই আহিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আলম লৈ কোটি কোটি টকা উপাৰ্জন কৰিলে শ্যামকানু মহন্তই এটা শ্যামকানু মহন্ত সন্মুখলৈ আহিব পৰা নাই ফেসবুক পোষ্ট দি শ্যামকানু মহন্তই নিজৰ স্পষ্টীকৰণ দিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত শ্যামকানু মহন্ত বা শ্যামকানু মহন্তৰ পৰিয়ালবৰ্গ কোনো পধ্যেই জড়িত নহয় কিন্তু যে সময়ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই সময়ত সিংগাপুৰতে আছিল শ্যামকানু মহন্ত সেই সময়ত মিটিং কৰি আছিল শ্যামকানু মহন্তই মিটিঙত ব্যস্ত আছিল এখন বৈঠকত মিলিত হৈ আছিল অৰ্থনৈতিক বৈঠকত মিলিত হৈ আছিল ব্যৱসায় বাণিজ্যকৰণৰ এক বৈঠকত মিলিত হৈ আছিল শ্যামকানু মহন্ত গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সোধাপোছা কৰিবৰ বাবে শ্যামকানু মহন্তক আৰক্ষীৰ জালত পেলোৱাটো অত্যন্ত জৰুৰী আৰু এই মুহূৰ্তত আমি ফোন ইন যোগে সংযুক্ত হৈছো হাফিজুৰ ৰহমানৰ সৈতে হাফিজুৰ ৰহমান আপোনাৰ ওচৰলৈ আহিছো শ্যামকানুৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এটাৰ পাছত আন এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে গতিকে কি তথ্য পোহৰলৈ আহিছে আপোনাৰ পৰা জানিব বিচাৰিছো হয় জুবিন গাৰ্গৰ যি মৃত্যুৰ ঘটনা এই মৃত্যুৰ ঘটনাৰ লগত শ্যামকানু মহন্তৰ নাম সাঙুৰ খাইছিল আৰু শ্যামকানুৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল হোৱাৰ পাছতে সিআইডিত এটা গোচৰ ৰুজু হৈছিল 18/2025 আৰু সেই গোচৰটোৰ যেতিয়া তদন্ত কৰিবৰ কাৰণে এছআইটি এটা গঠন কৰা হৈছিল সেই এছআইটিয়ে যেতিয়া অভিযান চলাইছিল শ্যামকানু মহন্তৰ ঘৰত সেই সময়ত সিআইডি এছআইটি দলে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল যিটো আৱাসগৃহ আছিলে আৱাসগৃহটোত অভিযান চলাই কেইবাটাও ফাইল উদ্ধাৰ কৰিছিলে এছআইটি দলে সমান্তৰালভাৱে কেইবাটাও সিলমোহৰ উদ্ধাৰ কৰিছিলে প্ৰায় 30টাতকৈ অধিক সিলমোহৰ কেইবাখনো পেন কাৰ্ড বেংকৰ কেইবাটাও বেংক একাউণ্টৰ কপি ইতিমধ্যে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলে যেতিয়া উদ্ধাৰ কৰিছিলে উদ্ধাৰ কৰাৰ পাছতে এছআইটিয়ে সিআইডি কাৰ্যালয়ৰ সেই বস্তুবিলাক সেই তথ্যবিলাক আচলতে পুংখানুপুংখভাৱে যেতিয়া বিশ্লেষণ কৰিছিলে বিশ্লেষণ কৰাৰ পাছতে কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছিলে শ্যামকানু মহন্তৰ যি নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰি আহিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে শ্যামকানু মহন্তৰ নামত কেইবাখনো ফাৰ্ম আছে অৰ্থাৎ কেইবাটাও ভুৱা কোম্পানী আছে আৰু সেই কোম্পানীসমূহৰ নামত বিভিন্ন চৰকাৰী পুঁজি তেওঁ এডৰ নামত বা তেনেধৰণৰ অনুষ্ঠানৰ বাবে তেওঁ আয়োজন কৰা অনুষ্ঠানৰ বাবে ধন চৰকাৰী ধন আবণ্টনৰ ক্ষেত্ৰত তেওঁ নিজাকৈ এই ভুৱা যি চিল চুহি আছে চিল চুহি মাৰি আচলতে ধন মোকলাই লৈছিলে এনেধৰণৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিল আৰু পোহৰলৈ অহাৰ পাছতে সিআইডি কাৰ্যালয়ত কালিৰ দিনটোত এটা নতুনকৈ গোচৰ ৰুজু কৰা হৈছে 19/2025 শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় ধন খেলিমেলি বা বিত্তীয় ধনৰ অভিযোগ খেলিমেলিৰ অভিযোগত এটা নতুনকৈ গোচৰ ৰুজু কৰা হৈছে অৰ্থাৎ জুবিন গাৰ্গৰ ঘটনাটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত হওক বা পৰোক্ষভাৱে জড়িত হওক সেই দৃষ্টিটো তদন্ত আগবঢ়াই আছে সমান্তৰালভাৱে এতিয়া নতুনকৈ এটা বিপদ বাঢ়িছে শ্যামকানু মহন্তৰ যে তেওঁ যে নৰ্থ ইষ্ট ফেষ্টিভেল বা এনেধৰণৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰি কোটি কোটি টকা ধন আত্মসাৎ কৰিছিল বিভিন্ন ফাৰ্মৰ নামত তেওঁ ধন আত্মসাৎ কৰি আহিছিল চৰকাৰী ধন ভুৱা প্ৰবঞ্চনা যায় সেই সকলো তথ্য পোহৰলৈ আহিছে অৰ্থাৎ সেই গোচৰটোতো শ্যামকানু মহন্ত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাটো প্ৰায় নিশ্চিত হৈ পৰিছে গতিকে শ্যামকানু মহন্তই কৰবাত নহয় কৰবাত অসমখনক যে তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল পাতি জুবিনৰ নাম লৈ কোটি কোটি টকা বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা সংগ্ৰহ কৰিছিল সমান্তৰালভাৱে অসম চৰকাৰৰ তৰফৰ পৰা তেওঁ
ভুৱা চিল চহিলে চৰকাৰী ধন তেওঁলোক আত্মসাত কৰিছিল প্ৰবঞ্চনাৰে সেই সকলো দিশো এতিয়া পোহৰলৈ আহিছে আৰু সেইগৰাকী ভণ্ডামী যি শ্যামকানু মহন্তৰ বিৰুদ্ধে ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত নাম সাঙুৰ হোৱা গোচৰটোত 10 দিনৰ ভিতৰত CID কাৰ্যালয়ত হাজিৰ হ'বৰ কাৰণে নিৰ্দেশ দিছিলে SITয়ে আৰু সেই অনুসৰি 6 অক্টোবৰৰ ভিতৰত তেওঁ হাজিৰ হ'ব লাগিব আৰু যদি হাজিৰ নহয় তেনেহলে পৰৱৰ্তী সময়ত আৰক্ষীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া ল'ব ইয়াৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ৰহস্য উদ্ঘাটনৰ বাবে কিন্তু অসমৰ পৰা SIT অৰ্থাৎ CID এটা দল সিংগাপুৰলৈ ৰাওনা হোৱাৰ কাৰণে সাজু হৈছে আৰু সিংগাপুৰ চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ লগত এই আলোচনা হোৱাৰ মৰ্মে ইতিমধ্যে অসমৰ পৰা দলটো ৰাওনা হ'ব SSP সুধাকৰ সিঙৰ নেতৃত্বত দুজনীয়া এটা দল মঙ্গলবাৰে অৰ্থাৎ কাইলৈ সিংগাপুৰলৈ ৰাওনা হ'ব তাতে জুবিন গাৰ্গ যিখন হোটেলত আছিলে সেই হোটেলখনত তেওঁলোকে প্ৰথমতে যাব তাত গৈ কিমান সময়ত জুবিন গাৰ্গ কেনেকৈ সোমাইছিলে কোনটো ৰুমত আছিলে বা হোটেলৰ ষ্টাফ সকলৰ তেওঁলোকে সোধা পোছা কৰিব সমান্তৰালভাৱে ইয়টখনত যেতিয়া ফুৰিবলৈ গৈছিল সেই ইয়টখনত থকা প্ৰবাসী অসমীয়া কেইজনকো সুধিব ক্ৰুজ যি দুজন আছিল তেওঁলোককো সোধা পোছা কৰিব এনেধৰণৰ গোটেইখিনি দিশ চাবৰ বাবে বা যিখন হস্পিটেলত জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছিল সেই হাস্পতাললৈ যাব হাস্পতালত কিমান সময়ত ভৰ্তি কৰোৱা হৈছিল কি আছিল সেই সকলো তথ্য যি দুজনীয়া CID দল যাব তেওঁলোকে উদ্ঘাটন কৰিব মুঠতে যিমানে দিন গৈ আছে সিমানে ৰাইজৰ মাজত বিভ্ৰান্তি হৈছে আচলতে জুবিন গাৰ্গে ন্যায় নাপাব নেকি সমান্তৰালভাৱে কিন্তু CIDয়ে এইগৰাকী ধুৰন্ধৰ শ্যামকানু মহন্তক জালত পেলাবৰ কাৰণে এটাৰ পাছত আন এটা দিশ তেওঁৰ যি দুৰ্নীতি অনিয়ম সংঘটিত কৰিছিল সেই দিশটো কিন্তু CIDয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু হ'ল এটা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত আৰু আনটো হৈছে বিত্তীয় অনিয়ম অৰ্থাৎ ঠগ প্ৰবঞ্চনাৰে অসম চৰকাৰৰ তৰফৰ পৰা ধন সৰকোৱাৰ গতিকে অতি সোনকালে হয়তো শ্যামকানু মহন্ত আৰক্ষীৰ জালত পৰিব আৰু সেইটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে সানিয়া নিশ্চয়কৈ হাফিজুৰ ৰহমান যেহেতু শ্যামকানু মহন্তক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো অসম আৰক্ষীৰ আচলতে তেওঁলোকৰ অক্ষমনীয় বুলি ক'ব লাগিব কাৰণ শ্যামকানু মহন্ত ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ স্পষ্টীকৰণ দাঙি ধৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত তেওঁ সেই স্থানত উপস্থিত নাছিল তেওঁ বৈঠকত তেওঁ এখন মিটিঙত তেওঁ ব্যৱসায় বাণিজ্যকৰণৰ এখন মিটিঙত ব্যস্ত আছিল বুলি মন্তব্য কৰিছে শ্যামকানু মহন্তই গতিকে অসম আৰক্ষীয়ে ফোন ট্ৰেক কৰি শ্যামকানু মহন্তক ধৰিবলৈ কিয় সক্ষম হোৱা নাই শ্যামকানু মহন্ত নিজৰ স্পষ্টীকৰণ দিবলৈ সুবিধা কৰি দিছে নেকি এছাম লোকে হয় জানি এই বিষয়টো আচলতে সামাজিক মাধ্যমতো বিশেষভাৱে চৰ্চিত হৈছে কাৰণ শ্যামকানু মহন্তৰ সামাজিক মাধ্যম যোগে তেওঁ স্পষ্টীকৰণ দিয়াৰ পাছতো অসম আৰক্ষীয়ে এই ঘটনাৰ আজি 13টা দিন পাৰ হ'ল কিয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই এই কথাটো সকলো প্ৰশ্ন উত্থাপন কৰিছে কিন্তু ইয়াৰ লগত আন এটা কথা জড়িত হৈ আছে বা এটা কথা উল্লেখ কৰিব লাগিব SIT যিহেতু গঠন কৰা হৈছে SITয়ে প্ৰাৰম্ভিকভাৱে তেওঁলোকে কৈছে যে আমি আচলতে তথ্য প্ৰমাণসমূহ সম্পূৰ্ণৰূপে সংগ্ৰহ কৰিলো কাৰণ যদি শ্যামকানু মহন্তক হঠাৎ গ্ৰেপ্তাৰ কৰি দিয়া হয় বা সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি দিয়া হয় লগে লগে আদালতত হাজিৰ কৰাব লাগিব আৰু আদালতত হাজিৰ কৰোৱাৰ লগে লগে কি গ্ৰাউণ্ডত তেওঁলোকক এৰেষ্ট কৰি পেলাই আদালতত হাজিৰ কৰা হয় সেয়া যাৰ ওচৰত উল্লেখ কৰিব লাগিব সেই সময়ত যথোপযুক্ত তথ্য প্ৰমাণ নাথাকিলে বা আৰক্ষী বা SITয়ে যদি আদালতত উপস্থাপন কৰিব নোৱাৰে তেনেহলে অচিৰেই জামিনত ওলাই আহিব পাৰিব এই ধুৰন্ধৰ কেইগৰাকী গতিকে সেইকাৰণে বাৰে বাৰে এই যি তিনিগৰাকী অৰ্থাৎ সেই সময়ত ইয়টখনত যিগৰাকী আছিলে সিদ্ধাৰ্থ শৰ্মাৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত এই দুয়োগৰাকী আচলতে ভাষ্য ইতিমধ্যে 3টাকৈ দিন ধৰি CIDয়ে সংগ্ৰহ কৰিছে বা SITয়ে সংগ্ৰহ কৰিছে তেওঁলোকৰ পৰা লাভ কৰা তথ্য নিশিতা গোস্বামীৰ পৰা লাভ কৰা তথ্য আৰু শিল্পী সমাজে যিসমূহ তথ্য দিছিলে সেই তথ্যসমূহ সংযোজন কৰি ইতিমধ্যে গ্ৰেপ্তাৰপূৰ্ণ তথ্যসমূহ লাভ কৰিছে SITয়ে গতিকে হয়তো অচিৰেই হয়তো যিহেতুকে 10 তাৰিখলৈকে 10 দিন সময় দিয়া হৈছে অৰ্থাৎ 6 অক্টোবৰলৈ সময় দিয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক SITৰ সন্মুখত হাজিৰ হ'বলৈ যদি হাজিৰ নহয় হয়তো অচিৰেই এই যি তথ্যসমূহৰ ভিত্তিত অচিৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব আৰু গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত হাজিৰ কৰোৱাৰ পাছত এই যি তথ্যসমূহ লাভ কৰিবৰ কাৰণে সক্ষম হৈছে সেই তথ্যসমূহ আদালতত উপস্থাপন কৰাই পুনৰ জিম্মাত লৈ হয়তো SITয়ে জেৰা চলোৱাৰ পাছত প্ৰকৃত সত্য পোহৰলৈ আহিব কিন্তু SITয়ে ইতিমধ্যে গ্ৰেপ্তাৰ নকৰাৰ কাৰণটো হৈছে যে তেওঁলোকৰ হাতত পৰ্যাপ্ত তথ্যসমূহ নাছিল আৰু পৰ্যাপ্ত তথ্যসমূহ নোপোৱাৰ কাৰণে তেওঁলোকে
এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই কিন্তু এতিয়া যেহেতুকে যিগৰাকী ব্যক্তিয়ে সেই সময়ত উপস্থিত আছিল তেওঁলোকৰ পৰা যিসমূহ তথ্য লাভ কৰিছে সেই তথ্যসমূহ কিছু পৰিমাণে যথেষ্ট হ'ব বুলি ধাৰণা কৰিছে SIT আৰু সেই অনুসৰি হয়তো কম দিনৰ ভিতৰতে এই শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক SIT জালত পৰাটো নিশ্চিত হৈ পৰিছে সানিয়া হয় ধন্যবাদ জ্ঞাপন কৰিছো হাফিজুৰ ৰহমান সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আপুনি জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো